মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ঘোৰ আপত্তি আছে আপুনি এনেকৈ ৰাইজৰ ধন খৰাত কৰিব নোৱাৰে আপুনি কওক এই টকাটো আপুনি ঘৰৰ পৰা দিব নেকি হয় প্ৰিয় দৰ্শক আপোনালোকেও এই প্ৰশ্নৰ সুধক যদি প্ৰয়োজন বুলি ভাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাণ্ডু আৰু মালিগাঁৱৰ ৬৮টা ব্যক্তিগত ফ্লেট আৰু এপাৰ্টমেণ্টত 10 লাখ টকাকৈ দিম বুলি ঘোষণা কৰিছে আমাৰ প্ৰশ্ন হ'ল কিয় দিয়া উচিত কিয় দিয়াৰ প্ৰয়োজন যদে মদে যতে ততে পৰিকল্পনাহীনভাৱে ফ্লেট নিৰ্মাণ কৰিব এপাৰ্টমেণ্ট নিৰ্মাণ কৰিব কিনাৰ সময়ত বন্ধাৰ সময়ত কোনে কা সোধে কোনে কাৰ চিন্তা কৰে কোনোবাই এই বৃহৎ অট্টালিকা বৃহৎ এপাৰ্টমেণ্ট নিৰ্মাণৰ সময়ত সকলোবোৰ চৰকাৰী নীতি নিয়ম পালন কৰেনে তেওঁলোকে কাষৰ মানুহবোৰৰ কথা ভাবেনে যে বেলেগৰো অমুক হ'ব পাৰে তমুক হ'ব পাৰে আৰু যেতিয়া হোৱাই নহয় পৰিকল্পনাহীনভাৱে এপাৰ্টমেণ্ট মানে নিৰ্মাণ কৰে আৰু তাত টকা মানুহে উবুৰি খাই পৰে ফ্লেট কিনিবৰ কাৰণে 2 BHK 3 BHK সকলোবোৰ সুবিধা লাগে আৰু তাৰ পিছত যেতিয়া তাত পানীৰ সমস্যা হয় বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে তেতিয়া কি হয় তাৰ পিছত তেওঁলোকে চৰকাৰৰ সহায় বিচাৰে আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেহতীয়াভাৱে মালিগাঁও আৰু পাণ্ডু অঞ্চলৰ এই এপাৰ্টমেণ্টৰ ফ্লেট আৱাসীসকলৰ কমিটি থাকে তেওঁলোকৰ কমিটিসকলৰ লগত আলোচনা কৰি তেওঁলোকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত 10 লাখ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছে এই টকাবোৰ কাৰ যদি অসমৰ সাধাৰণ জনতাৰ টকা আপুনি দিব নোৱাৰে দিয়া উচিত নহয় আমি ইয়াৰ ঘৰৰ বিৰোধিতা কৰিছোঁ টকা গছত লগা নাই লাখ লাখ মানুহ এতিয়াও দুৰ্ভোগ ভুগি আছে নৈৰ পাৰলৈ যাওক মফচলীয়া অঞ্চললৈ যাওক গাঁও অঞ্চললৈ যাওক চিকিৎসা ক্ষেত্ৰৰ কি অৱস্থা চাওক সাধাৰণ মানুহে কেনেকৈ দুৰ্ভোগ ভুগি আছে আৰু সাধাৰণ মানুহে জুই চাই মূল্য দি এইখিনি সময়ত ক্ৰয় কৰা প্ৰতিটো সামগ্ৰীৰ বিপৰীতে যি ধৰণে আপোনালোকে ৰাজহ সংগ্ৰহ কৰে আৰু সেই সংগ্ৰহিত ৰাজহৰ পৰা আপোনালোকে এনেকৈ যদি টকা খৰচ কৰে আমি ইয়াৰ প্ৰতিবাদ কৰিমেই প্ৰতিটো শ্ৰেণীৰ প্ৰতিগৰাকী মানুহৰ মানে বিলাই বিপত্তি নোহোৱা হৈছে এইগৰাকী পংকজ শৰ্মা অসমৰ এগৰাকী প্ৰথম শ্ৰেণীৰ সন্তুৰ বাদক অৱস্থা কি চাওক চৰকাৰৰ ভিক্ষা খুজিছে সহায় লাগে চিকিৎসাৰ ধন পোৱা নাই কিডনি ট্ৰান্সপ্লান্ট লাগে হাত পাতিছে মানুহৰ ওচৰত আৰু কি কৰিছে আপোনালোকে ৰাইজৰ টকা এনেকৈ এপাৰ্টমেণ্টত বাস কৰা লোকসকলৰ উন্নয়নৰ বাবে 10 লাখ টকাকৈ দিব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ সাধাৰণ জনতাৰ ৰাজহৰ পৰা সংগ্ৰহিত এই ধন আপুনি যতে ততে খৰচ কৰা বাদ দিয়ক যতে ততে খৰচ নকৰিব যদিহে আপুনি আপোনাৰ ঘৰৰ পৰা দি আমাৰ ক'বলগীয়া নাই কিন্তু এগৰাকী মুখ্যমন্ত্ৰীয়ে যি ধৰণে উল্লেখ কৰিছে মই দিম 10 লাখ টকাকৈ সেই মইতো আপুনি দিব নোৱাৰে ডাঙৰীয়া আৰু প্ৰিয় দৰ্শক ইয়াৰ বিৰুদ্ধে প্ৰতিগৰাকী সচেতন ব্যক্তিয়ে প্ৰতিবাদ কৰক যদি প্ৰয়োজন আছে বুলি ভাবে আৰু যদি ভাবে টকাৰ অভাৱ নাই যাকে মন যায় যি কৰে কৰি থাকক মনে মনে থাকিলে হ'ল আমাৰ কিন্তু ইয়াত আপত্তি আছে আৰু আপত্তি আছে বাবে ডিকেবি ফেক্টে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো কি যুক্তিত কি স্বাৰ্থত মালিগাঁও আৰু পাণ্ডুৰ ৬৮টা এপাৰ্টমেণ্টক 10 লাখ টকাকৈ দিবলগীয়া হ'ল এপাৰ্টমেণ্টত বাস কৰে ফ্লেটত বাস কৰে বিলাসী ফ্লেটত বাহাদুৰে বেলেগ তেওঁলোককো সহায় লাগে তেওঁলোকক চৰকাৰে এনেকৈ সাহায্যৰ প্ৰয়োজন তেওঁলোকক এই ধৰণে টকা দি সাহায্য প্ৰদান কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাৰ স্বাৰ্থ পূৰণ কৰিবলৈ আগবাঢ়িছে ডাঙৰীয়া সাধাৰণ জনতাৰ বুকুত বহি ডিঙি চেপি প্ৰতিদিনেই বিভিন্ন কৰ কাটল সংগ্ৰহৰ জৰিয়তে সাধাৰণ জনতাক নিৰ্যাতন চলাই অহা হৈছে আৰু তাৰ পিছত সাধাৰণ জনতাৰ পৰা সংগ্ৰহিত এই ধন এনেকৈ খৰচ কৰিবলৈ আপোনাক দিয়া নহ'ব ডাঙৰীয়া ইয়াৰ প্ৰতিবাদ হ'বই আমি প্ৰতিবাদ কৰিমেই হয়তো আমাৰ প্ৰতিবাদক আপুনি গুৰুত্ব নিদিব পাৰে সেইটো আপোনাৰ কথা কিন্তু জানি থওক ডাঙৰীয়া এই কথাবোৰ আমাৰ দৰে লাখ লাখ সাধাৰণ জনতাই বিৰোধ কৰিছে বিৰোধ কৰি আহিব গতিকে ডিকেবিৰ প্ৰিয় দৰ্শক ভাবক চিন্তা কৰক প্ৰতিদিনে বিভিন্ন সামগ্ৰীৰ মাচুল বৃদ্ধি হৈছে শেহতীয়াভাৱে পৰীক্ষাৰ মাচুল বৃদ্ধি হৈছে স্নাতক পৰীক্ষাৰ এই সম্পৰ্কে আমি পৰৱৰ্তী প্ৰতিবেদনত কম কেনেকৈ কিমান টকা বৃদ্ধি হৈছে গতিকে সৰ্বত্ৰে মূল্য বৃদ্ধি সৰ্বত্ৰে বিভিন্ন কৰ কাটল জৰিমনা বৃদ্ধি কৰি এইখন চৰকাৰে সাধাৰণ জনতাক যি ধৰণে এক ধৰণৰ মানসিক নিৰ্যাতন চলাই আহিছে তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰক চকু বন্ধ কৰি নথব নেদেখাৰ ভাও ধৰি নাথাকিব লাই পাই যাব এওঁলোকে যোনে যি মন যায় তাকে কৰি আছে যি মনলৈ খেয়াল খুচি মতে তাকেই কৰি আছে তেওঁলোকে নিজকে ৰজা বুলি ভাবিবলৈ আৰম্ভ কৰিছে ৰজাৰ দৰে আচৰণ কৰিছে তেওঁলোকে সাধাৰণ জনতাৰ প্ৰতি কি দায়বদ্ধ আছে কওক কেৱল 1214 টকা দি তেওঁলোকক
পৰনিৰ্ভৰশীল কৰি তোলাটোৱে তেওঁলোকৰ চৰকাৰৰ কৃতিত্ব নেকি? সেয়াই নেকি তেওঁলোকৰ দায়িত্ব? আত্মনিৰ্ভৰশীল কৰাৰ বিপৰীতে এওঁলোকক কি কৰিছে? পৰমুখাপেক্ষী, পৰলৈ হাত পাতি ৰ'বলৈ বাধ্য কৰাইছে আৰু তাৰ পিছতো এনেকুৱা কাম কৰি আছে। আৰু যদি একো নামাতে বাদ দিয়ক, কিন্তু আমি মাতিয়ে থাকিম, দিঘে বিভক্তি ইয়াৰ বিৰুদ্ধে কৈয়ে থাকিম, তেওঁ যিয়েই নহওক।